কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি সাক্ষাৎকাৰ অনুষ্ঠান ভাগত আমাৰ অতিথি হৈছে মৰিগাঁৱৰ শ্ৰী শ্ৰী মদন মোহন সত্ৰৰ সত্ৰাধিকাৰ সঞ্জয় ডেকা মহন্ত প্ৰভু আৰু তেখেতৰ লগত ভাৱ বিনিময় কৰাৰ প্ৰসংগতে সত্ৰখনৰ বিষয়ে কিছু কথা জানিম। গতিকে অনুষ্ঠান ভাগলৈ তেখেতক স্বাগতম জনাইছো আৰু শ্ৰদ্ধা প্ৰণিপাত জনাই অনুষ্ঠান ভাগলৈ আগবাঢ়িব বিচাৰিছো। কৃষ্ণ কৃষ্ণ শংকৰ মাধৱ অভেদ ঈশ্বৰ দুয়োপৰে নাহি আন দুহান চৰণত কীৰ্তন কৰিয়া কৃতকৃত হয় নৰ ৰাম কৃতকৃত হয় নৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অকমান পৰিচয় ভাগ দিয়কচোন। কৃষ্ণ কৃষ্ণ আপোনাকো সেৱা ধৰিছো আৰু তেনেকৈ মংগল কামনা কৰি অসমবাসী ৰাইজলৈ মই সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ। আমাৰ পৰিচয় হিচাপে এতিয়া বৰ্তমান শ্ৰী শ্ৰী মদন মোহন সত্ৰৰ সত্ৰাধিকাৰ হিচাপে আছো। মৰিগাঁও চৰাইবাহীত আমাৰ সত্ৰ আছে। আমাৰ পৰিচয় সত্ৰাধিকাৰ হিচাপে আপোনালোকক পৰিচয় ভাগ দিয়া হৈছে। কৃষ্ণ কৃষ্ণ। এতিয়া প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিভাগ সত্ৰৰ নাম ইতিমধ্যে উল্লেখ কৰিলে মদন মোহন সত্ৰ, গতিকে একেবাৰে সংক্ষিপ্ত ৰূপত মদন মোহন সত্ৰ ভাগৰ ইতিবৃত্ত এভাগ চমুকৈ কওকচোন। হয়, ক'ব গ'লেতো বহুত দীঘল, তথাপিতো সময় লক্ষ্য ৰাখি মই চমুকৈ ক'ব বিচাৰিছো। সত্ৰভাগ আছিলে আমাৰ শ্ৰী শ্ৰী ফাগুন আতৰে প্ৰতিষ্ঠা কৰা বৰদোৱা আতৰি পুৰুষসকলৰ দ্বাৰা গোসাঁই প্ৰভুসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰিছিল প্ৰভু আতা ঈশ্বৰে। সেই সত্ৰভাগত মদন মোহন নামটো ক'ৰ পৰা আহিল? মদন মোহন প্ৰভু কাৰ্বি আংলং চোনপৰাত আছিলে, মানে শিল খণ্ডন কৰি থাকোঁতে আমাৰ কাষাৰ শিষসকলে পাইছিলে। সেই ৰাতি তেওঁলোকে নামঘৰত ৰাখিলে আৰু সেই মূৰ্তিভাগে সপোনত দেখুৱালে যে তোমালোকে গৈ ফাগুন আতৰি ঈশ্বৰক অৰ্পণ কৰি থৈ আহিবলৈ। আৰু সেই মূৰ্তিভাগ ফাগুন আতৰি আমাৰ কাকা আজু কাকাক অৰ্পণ কৰিলে। আজু কাকাই গোটেই বৰদোৱা সত্ৰৰ গোসাঁইসকলক লৈ আটাসকলক লৈ নিয়ম সংযমে তেওঁক প্ৰতিষ্ঠা কৰিলে। তাৰ পিছৰ পৰা আটা ঢুকোৱাৰ পিছত আমাৰ ৰামনাথ আটা আহিলে। ৰামনাথ আটাৰ পিছত আমাৰ দেউতা প্ৰতিষ্ঠা অৰ্থাৎ পালন কৰিব লাগিছিল সত্ৰভাগ, কিন্তু তেখেত যিহেতু ডিফেন্সৰ মানুহ আছিলে, তেওঁ আৰ্টিলাৰী বিভাগত আছিলে আৰু দ্বিতীয়তে হৈছে কি কাশ্মীৰত তেওঁ ঢুকাল। দেউতা ঢুকোৱাৰ পিছতেই তাৰপিছত আমালৈ দায়িত্ব আহিল। কৃষ্ণ। আমি এতিয়া বৰ্তমান তেখেতক পালন পোষণ কৰি আছো। প্ৰভু কৃষ্ণ। বৰ সুন্দৰ চমুকে আপুনি কথাভাগ জনালে। বাপ এটা কথা, যেতিয়া এজন সত্ৰাধিকাৰ হয় তেতিয়াহ'লে তেখেতক নিৰ্মালি দিয়াৰ এটা পৰম্পৰা চলি আছে। গতিকে আপুনি মোক অকণমান সংক্ষিপ্ত ৰূপত কওকচোন যে আপোনাক নিৰ্মালি ভাগ কোনে প্ৰদান কৰিছিলে? এতিয়া নিৰ্মালি হিচাপে বুলি ক'ব গ'লে আমাৰ 3জন সত্ৰাধিকাৰ আহিছিলে, যেনে আপোনাৰ বৰদোৱা হলগুৰি সত্ৰ সত্ৰাধিকাৰ প্ৰভু আছিল, তাত উপস্থিত আছিল। কোনজন আছিলে? যোগেন্দ্ৰ নাৰায়ণ গোস্বামী প্ৰভু তেখেত আছিলে। তাৰপিছত তেখেতৰ লগত সহকাৰী হিচাপে আছিলে বিষ্ণু সত্ৰৰ সত্ৰাধিকাৰ বনজিৎ ৰাভা প্ৰভু। তাৰ লগত আকৌ সহায় হিচাপে আছে 3জন সত্ৰাধিকাৰ যিহেতু, আৰু এজন আছিল থানেশ্বৰ প্ৰভু ঈশ্বৰ। তেখেত 3জনে আমাৰ সত্ৰাধিকাৰ নিৰ্মালি প্ৰদান। আপোনাক মূল নিৰ্মালি ভাগ কোনে দিলে? মূল নিৰ্মালি হিচাপে দিয়া হিচাপে তোমাৰ শিৱ মহন্ত এটাই দিছিলে, কিন্তু এতিয়া বৰ্তমান ধৰি লওক সত্ৰাধিকাৰে 3জনক আহি আমি নিৰ্মালি হিচাপে মূল সত্ৰাধিকাৰ নিৰ্মালি হিচাপে প্ৰদান কৰিছে তুমি যোগেন্দ্ৰ নাৰায়ণ প্ৰভু ঈশ্বৰ। কৃষ্ণ। আপুনি প্ৰথমতে এতিয়া উল্লেখ কৰিলে আপোনাক নিৰ্মালি দিয়া সত্ৰাধিকাৰ প্ৰভুজন বৰদোৱা সত্ৰৰ হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ, কিন্তু আপুনি লগত যি 2জন আটাৰ নাম উল্লেখ কৰিলে, বোধ কৰো মোৰ ধাৰণাই যিমানটো মোৰ জ্ঞাত এই 2জন কিন্তু মহাপুৰুষে পৰম্পৰা মানে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰম্পৰাৰ নহয় যেন লাগে। তেওঁলোক 2জন দামোদৰীয়া আছিল। এইটো কথা দামোদৰীয়া আৰু মহাপুৰুষ আছিলে। যোগেন্দ্ৰ নাৰায়ণ প্ৰভু ঈশ্বৰ আছিল বৰদোৱা হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ, তেওঁ মহাপুৰুষীয়া। কিন্তু এই যিকেইজন তোমাৰ বনজিৎ ৰাভা প্ৰভু আৰু থানেশ্বৰ মহাপ্ৰভু সেই তেওঁলোকৰ আউনীআটী দামোদৰীয়া সত্ৰ আছিলে, কিন্তু নিৰ্মালি ক্ষেত্ৰত তেনেকুৱা কোনো বিভেদ নাছিলে। তেওঁলোকে 3জনে দিছেহি সেইটো ক্ষেত্ৰত। কিন্তু এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰোঁ, দামোদৰ দেৱৰ তাত আমাৰ বিশেষ মই শ্ৰদ্ধাৰে গৈছিলোঁ, বা আমাৰ আটাপুৰুষসকলে দামোদৰ দেৱৰ তাত শৰণ লৈছিলে। তেতিয়া আছিলে তোমাৰ হেমচন্দ্ৰ গোস্বামী প্ৰভু আছিলে, তেতিয়া আমাৰ দামোদৰ পন্থত চলিছিলে। পিছত মই গৈ দেখিলোঁ যে দামোদৰ মই নিন্দা কৰিব যোৱা নাই, দামোদৰ প্ৰভুক মই শ্ৰদ্ধা কৰোঁ বা গুৰুজনাক শ্ৰদ্ধা কৰোঁ, কিন্তু তথাপিতো দামোদৰ দেৱৰ এটা বস্তু দেখিলোঁ, তাত গুৰুজনাক অগ্ৰাধিকাৰ দিয়া নাই, দামোদৰ দেৱক প্ৰভু অগ্ৰাধিকাৰ দিছে। যিখন অসমত গুৰুজনাক লৈ আমি প্ৰাণ প্ৰতিষ্ঠা কৰি আছো, যিজন গুৰুক আমি শ্ৰদ্ধাৰে মানো, সেইজন গুৰুক যেতিয়া অনাদৰ কৰিব মই সেইটোত অকণমান দুখ পাওঁ। সেইটো কাৰণে মই নিজে মনত
মই সেইটো ভাল নালাগি তেতিয়া মই কি কৰিলোঁ মহাপুৰুষীয়া থৰণ লৈ মই তেতিয়া মহাপুৰুষীয়া আৰ্হিতে মই বৰ্তমান সত্ৰভাগ চলাই আছোঁ। আপুনি নিৰ্মালী ভাগ লওঁতে দামোদৰদেৱৰ সত্ৰত মানে সেই পৰম্পৰা আছিলে? দামোদৰীয়া পৰম্পৰা আছিলে, আমাৰ কাকাহঁতৰ দিনত আছিলে আটাসকলৰ, কিন্তু পিছত আমাৰ হয় কি আমি মহাপুৰুষীয়া আৰ্হিত আমি এতিয়া বৰ্তমান সত্ৰভাগ চলাই আছোঁ। এইটোত কোনো ধৰণৰ মানে বোলে প্ৰথমতে যেনেকে আমাৰ এটা কথা আছে নহয় যে শৰণ ল'লে প্ৰথমতে যদি বেলেগ এজনৰ তাত শৰণ ল'লে সেই গুৰুক অৱমাননা কৰি পিছৰ কালত যদি বেলেগ এজনক শৰণ লৈ কিবা মানে ধোৱা শৰণীয়া বুলিও যেনেকে এটা কথা আছে ধোৱা শৰণী, গতিকে এই ইয়াতো অকণমান তেনেকুৱা হৈছে নেকি? তেনেকুৱা মানে হয় কি মই আটাপুৰুষসকল দামোদৰী আছিল, মই কিন্তু দামোদৰ দেৱতাত শৰণ লোৱা নাছিলোঁ, মই আটাসকল আছিল। কিন্তু আমি যিহেতু সোমাইছিলোঁ অকণমান বেলেগৰ বা সাধুসকলৰ বা তেওঁলোকৰ দামোদৰীয়া ভকত বৈষ্ণৱৰ পৰা মই শুনিছিলোঁ তেওঁলোকৰ মহাপুৰুষ শংকৰদেৱক অগ্ৰাধিকাৰ দিয়া নাই, তেনেস্থলত মই গুৰুজনাক যেতিয়া অগ্ৰাধিকাৰ দিয়া নহয় তেনে স্থানত মই থাকিব ইচ্ছা নকৰোঁ, সেইকাৰণে মই মহাপুৰুষীয়া আৰ্হিত বৰ্তমান চলাই আছোঁ সত্ৰভাগ। ঠিক আছে, আপোনাৰ কথাভাগ মই জানিলোঁ। অৱশ্যে মোৰ ব্যক্তিগত ধাৰণা যে যিখন অসমত আছোঁ যিজন গুৰুৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ আছিলোঁ সেইজন গুৰুক যেতিয়া কোনোবাই অগ্ৰাধিকাৰ নিদিব অৱশ্যে তেনেস্থলত আমিও সদায় তাৰ পৰা আঁতৰিয়ে চলিম। পোনপটীয়া বিৰোধী আচৰণ নকৰিলেও হয়তো আমি তেওঁক সমৰ্থনো নকৰিম। গতিকে আপোনাৰ প্ৰশ্ন ভাগৰ মই যি ভাগ জানিব বিচাৰিলোঁ আপুনি যি ভাগ উত্তৰ দিলে তাত মই সহমতো প্ৰকাশ কৰিলোঁ আৰু সেই কথাষাক মই শ্ৰদ্ধা সহকাৰে গ্ৰহণো কৰিলোঁ, বাকীখিনি মই সুধী সমাজলৈ অৰ্পণ কৰিলোঁ। লগতে বা আৰু এভাগ কথা প্ৰকাশ কৰকচোন, আপুনি ইতিমধ্যে কৈছে যে দামোদীয়া পৰম্পৰাত অকণমান যে কিবা এটা বিভেদ আছে, অকণমান সৰুকে দুআষাৰ যদি আপুনি ক'ব বিচাৰে, যদি আপুনি প্ৰশ্ন ভাগৰ পৰা এৰাই চলিব বিচাৰে তেন্তে মোৰ ক'বলগীয়া একো নাই, কিন্তু আপুনি যিহেতু এজন নিজে সত্ৰাধিকাৰ গতিকে আপোনালোকৰ মুখেৰে যদি এইখিনি কথা ওলায় আমি যিখিনি কথা ক'ম সেইখিনি কথাৰ সিমান মৰ্যাদা নাথাকিব, যিহেতুকে আপোনালোক প্ৰত্যেকে একোজন সত্ৰাধিকাৰ, পূৰ্বতো আমাৰ এই অনুষ্ঠানলৈ সত্ৰাধিকাৰসকল আহিছে, গতিকে আজি আপুনি নিজে যেতিয়া জিজ্ঞাসা মনোভাৱ এটা দেখুৱালে এই কথাখিনি প্ৰকাশ কৰিবৰ কাৰণে আৰু নিজে যেতিয়া আপুনি প্ৰচাৰ মাধ্যমলৈ আহিলে তাৰ কাৰণে নথৈ আনন্দিত হ'লোঁ। সেইকাৰণে আপোনাৰ মুখেৰে অকণমান জানিব বিচাৰিম যে দামোদৰীয়া পৰম্পৰা আৰু শংকৰদেৱ গুৰুজনাৰ পৰম্পৰাক লৈ এই বিভেদটো কি হয়? মানে এতিয়া বিভেদ বুলি ক'বলৈ গ'লে বহলভাৱে ক'বলৈ গ'লে বহুতখিনি থাকে, তথাপিতো এটা চমুকে কৈছোঁ, মূল কথা মানে এইটোৱে হৈছে দামোদৰদেৱত 16 নাম প্ৰকাশ কৰিছে আৰু মহাপুৰুষীয়া ধৰ্মত 4ক 1 কৰি খুটিছে গুৰুজনাই, গুৰুদেৱ নাম ভকত এই 4ক 1 কৰি গুৰুজনাই 4 ধৰ্ম খুটি ৰক্ষা কৰি ধৰ্ম প্ৰচাৰ কৰিছে। সেইকাৰণে সেই দুটাৰ মাজত এটাই পাৰ্থক্য, 16 নাম দামোদৰীত 16 আছে, ইয়াত 4তে মূল খুটি। এতিয়া যেনেকৈ আমাৰ ইয়াত মহাপুৰুষীয়া পৰম্পৰাত গুৰু বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বুজায়, তেনেহ'লে দামোদৰীয়া পৰম্পৰাত গুৰু বুলিলে কাক বুজোৱা হয়? তেওঁলোকে দামোদৰদেৱক বুজায়। তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এতিয়া অগ্ৰাধিকাৰ দিছে গুৰুসকলে, যেনে যিহেতু এই বৰ্তমান দিছে, যেনে আমাৰ ডক্টৰ পিতাম্বৰদেৱ প্ৰভু গোস্বামী প্ৰভু হৈছে, এইটো অকণমান ভাওনা ক্ষেত্ৰত নামৰ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত আগুৱাই লৈ গৈছে, যিহেতু বিশেষকে বেয়া হয় কথাটো ক'লে, কিন্তু তথাপিতো সত্ৰাধিকাৰবিলাকে এতিয়া অগ্ৰাধিকাৰ এটাই দিছে গুৰুসকলক, কাৰণ অসমখনত এতিয়া প্ৰায় মই সত্ৰাধিকাৰ পাইছোঁ যে গুৰু ভাবিছে তেওঁলোকে যে এতিয়া গুৰুজনাক যেতিয়া অগ্ৰাধিকাৰ দিয়া নহয় তেতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যেতিয়া অগ্ৰাধিকাৰ নিদিব তেওঁলোকৰ স্থান নাই, সেইটোৰ কাৰণে গুৰুসকলে এতিয়া কি তেওঁলোকে বুদ্ধি প্ৰকাশ কৰিছে অৰ্থাৎ মানিছে, তেওঁলোকে এতিয়া শংকৰদেৱৰ নাম লৈ তেওঁলোকে সত্ৰসমূহ এতিয়া তেওঁলোকে অগ্ৰাধিকাৰ গুৰুজনাক দিয়া হৈছে, বৰ্তমান দিয়া হৈছে, কিন্তু প্ৰথমতে কিন্তু গুৰুজনাক দিয়া নাছিল। এইটো কিমান দিনৰ পৰা দিবলৈ লৈছে? কিমান দিন বুলি কওঁতে আমি দেখাত আৰু জানাত এতিয়া ধৰি লওক আজি 2007 চনৰ মানৰ পৰা প্ৰভু ঈশ্বৰ আহি তেওঁ প্ৰতিষ্ঠা কৰি তেওঁ গুৰুজনাক অগ্ৰাধিকাৰ এনেকৈ দিছে, আমি জানা পাৰোঁ, তেওঁ আগত যদি তেখেত আছে আমি নাজানো। কৃষ্ণ প্ৰভু, আপোনাৰ পৰা আৰু এভাগ কথা জানিব বিচাৰিম, আপুনি যি ভাগ সত্ৰ এতিয়া পৰিচালনাৰ দায়িত্বত সত্ৰাধিকাৰ দায়িত্বত আছে, সেই অনুষ্ঠান ভাগ এতিয়া সম্পূৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিত তাৰমানে কোন সংহতিৰ অন্তৰ্গত বুলি ক'ব আপুনি? এতিয়া আমাৰ যিভাগ সত্ৰ প্ৰতিষ্ঠা হৈ আছে এতিয়া বৰ্তমান মহাপুৰুষীয়া আৰ্হিত চলাই আছোঁ আমি। এতিয়া সংহতিটো বুলি ক'লেতো 4 সংহতি থাকে, এতিয়া 4 সংহতিৰ ভিতৰত আপোনালোক কোন সংহতি? এতিয়া আমি পুৰুষ সংহতিত চলাই আছোঁ। পুৰুষ সংহতি বুলি ক'লে আমাৰ বৰদোৱাও পৰিব, যিহেতু বৰদোৱা পৰে, তেন্তে হ'লে বৰদোৱা সত্ৰৰ লগত আপোনালোকৰ যুৱ সত্ৰ এটা ভালেই আছে। নিশ্চয়। তেন্তে আমি আৰু এভাগ কথা জানিব বিচাৰিম প্ৰভু, যে আপোনালোকৰ যিভাগ সত্ৰ মই যিখিনি অধ্যয়ন কৰিছোঁ ইমান এটা জনপ্ৰচাৰ হোৱা নাই,
তাৰ আঁৰৰ কিবা ৰহস্য আছে নেকি? ৰহস্য মানে এইটোৱে আছিলে, আমাৰ আটা খুব সহজ সৰল মানুহ আছিলে তেতিয়া। তেওঁ খন আচাৰ্য আছিল, তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল যদিও যিহেতু আগৰ মানুহ ইমান ধৰি লওক সত্ৰৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিয়া নাছিলে বা এনেকৈ প্ৰচাৰ কৰিব লাগিব বুলি তেওঁ ভবা নাছিল। তাৰপিছত আমাৰ মনলৈ আহিল সমাজ ব্যৱস্থাটো ইমান বেয়া হৈছে, আমাৰ যিখিনি মই য'ত আছোঁ সমাজ ব্যৱস্থাটো একেবাৰে বেয়া। ধৰ্মৰ প্ৰতি ধৰি লওক তেওঁলোকৰ আছে ভক্তিভাৱ নথকা বুলি ক'ব যোৱা নাই, যিখিনি তেওঁৰ প্ৰতি ভগৱন্তৰ প্ৰতি যিটো মানে আসক্তি বা যিখিনি তেওঁৰ প্ৰতি শ্ৰদ্ধা হ'ব সেইখিনি কমা দেখা পালোঁ। পোৱাৰ পিছত মোৰ মনলৈ আহিল আৰু ভগৱন্তৰে প্ৰভুৱে কৃপা, তাৰপিছত তাতে আমি সত্ৰ প্ৰতিষ্ঠা কৰা এটা মনত ভাবিলোঁ। সত্ৰৰ থ্ৰুৱেদি মানুহখিনিক মানে ধৰ্মৰ প্ৰতি এটা ৰতি কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। সেই তেতিয়া আটাসকলৰ দিনত প্ৰচাৰ হোৱা নাছিল যদিও আমি এতিয়া সত্ৰৰ প্ৰতিষ্ঠা কৰি প্ৰচাৰ ক্ষেত্ৰত এতিয়া বৰ্তমান তেওঁৰ কৃপাত লাগি আছোঁ। এই সত্ৰভাগ যেতিয়া আপুনি প্ৰতিষ্ঠা দিনৰে পৰা মানে আপোনাৰ যেতিয়া উপৰি পিতৃপুৰুষসকল আছিলে, তাৰ পৰৱৰ্তী কালত আপুনি আহিলে পুৰুষানুক্ৰমে। গতিকে এই পুৰুষানুক্ৰমে যেতিয়া আহিলে তাৰ পাছত আপুনি সত্ৰভাগৰ বিস্তৰ ৰূপত যেতিয়া আপুনি প্ৰতিষ্ঠা কৰিবলৈ এটা প্ৰয়াস কৰিছে বুলি ইতিমধ্যে ধাৰণা এটা হৈছে বা যিখিনি আমি অধ্যয়ন কৰিছোঁ। গতিকে আপুনি এই ক্ষেত্ৰত প্ৰথমতে সহায় বিচাৰিটো নিশ্চয় কোনো গুৰু আটা মহন্তসকললৈ ওচৰলৈ নিশ্চয় আকাশ চাপিছিল। অকণমান এই বিষয়ে কওকচোন। নহয়, মই এতিয়া বিভিন্ন আপুনি কাৰ ওচৰত এই প্ৰস্তাৱভাগ লৈ গৈছিলে বা কেনেকৈ আগবাঢ়িছিলে প্ৰথমৰ পৰা অকণমান? প্ৰথম বুলি ক'ব গ'লে মই এটা দুখৰ বিষয়, কাৰণ মই আজি চাওক আপোনাক ক'ব গ'লে এতিয়া এটা কথা হয় কি, মই দামোদৰদেৱৰ প্ৰথমতে বিশ্বাস শ্ৰদ্ধাই লৈছিলোঁ বা গুৰুজনাৰ থ্ৰুৱেদি মই মানিছিলোঁ। দামোদৰদেৱৰ আহিত যিহেতু প্ৰভু ঈশ্বৰ আছে, মই হেমচন্দ্ৰ প্ৰভু যিহেতু শিষ হিচাপে আমাৰ কাকাহঁত আছিল, সেইটো কাৰণে মই ডক্টৰ পীতাম্বৰদেৱ প্ৰভু ঈশ্বৰকো মই বৰ শ্ৰদ্ধা কৰিছিলোঁ, তেখেতক মই গুৰু বুলি প্ৰাণত লৈ আছিলোঁ। কিন্তু এটা কথা মই বহুত দুখ পালোঁ, প্ৰভু ঈশ্বৰৰ ওচৰত মই নিজে গৈছিলোঁ, তেওঁলোক যিহেতু সত্ৰাধিকাৰ ডাঙৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ প্ৰভু ঈশ্বৰ, তেওঁলোক মহান লোক বুলি ভাবি মই তেওঁলোকৰ আশ্ৰয় বিচাৰিছিলোঁ। এই যোৱা দৌল উৎসৱৰ পিছত আৰু মই গৈছিলোঁ, সৌসিদিনা আপোনাৰ মই ফাইলটো লৈ পুৰা গৈছোঁ। মোৰ ইমান দুখ লাগিছে সেইদিনাখন মাজুলীত, বহুত দুখ লাগিছে। মই সত্ৰত থাকিবলৈ বিচৰা নাছিলোঁ, কিন্তু উপায় নাপায় মই সত্ৰত মানে সেইদিনাখন ৰাতি থাকিব লগা হ'ল। কিন্তু মই আহিবলগীয়া মানুহ, কিন্তু বহুত আশা লৈ পেলাই প্ৰভু ঈশ্বৰৰ চৰণত গৈছিলোঁ। মই এটা কাৰণে, মোৰ স্বাৰ্থ একো নাই, মোৰ এটাই স্বাৰ্থ আছিলে, সত্ৰখনৰ লগত মই যিসকল মাতৃক আজি পুত্ৰ পৰিবাৰসকলে নোপোহে বা নাৰাখে, সেইসকল মাতৃয়ে অনুৰোধ কৰিছিলে যে বা আপুনি আমাৰ কাৰণে অকণমান থান প্ৰস্তুত কৰক, য'ত নেকি শান্তিৰে যাতে থাকিব পাৰোঁ। ঈশ্বৰৰ নামষাৰ লগতে মই আজি পুত্ৰ পৰিবাৰ নোপোহে, কিমান অশান্তিত আছে মাতৃসকলে, সেই মাতৃসকলে আমাক আশ্ৰয় বিচাৰিছিল। সেয়ে মই গোটেইখিনি মানে তেওঁলোকৰ আশাটো পূৰ্ণ কৰিবৰ কাৰণে মই সত্ৰখনৰ লগতে এখন বৃদ্ধাশ্ৰম খোলা এটা মনৰ কল্পনা কৰি মই প্ৰভু ঈশ্বৰৰ ওচৰলৈ গৈছিলোঁ। প্ৰভু ঈশ্বৰ গোটেই ফাইলটো দেখুৱালোঁ, তেওঁ ফাইলটো এনেকুৱাকৈ লৈছে, মোৰ বহুত দুখ লাগিল। তেখেতে লৈ নাচালে, যিহেতুকে কেমেৰাৰ সন্মুখত কৈ আছে বা আপুনি প্ৰভু ঈশ্বৰ বুলি ক'লে আমি স্পষ্ট এটা ধাৰণা নাপাম। গতিকে প্ৰভু ঈশ্বৰ বুলি কওঁতে প্ৰভুজনৰ নামভাগ উল্লেখ কৰে। প্ৰভুজন মানে আপোনাৰ ডক্টৰ পীতাম্বৰদেৱ প্ৰভু। তেখেতে ফাইলটো আপোনাৰ নাচালে, তেখেতে তেওঁ ওচৰত থকা এজন গুৰু পূৰ্ব পূজাৰী তেখেতক অৰ্পণ কৰিলে। নাই মই এইখিনি কৰিব নোৱাৰিম বুলি ক'লে, ডাইৰেক্ট ক'লে। মই বৰ দুখ পালোঁ। তেওঁ এবাৰ পঢ়ি চোৱাহে অন্ততঃ মই শান্তি পালোঁ হয়। মোৰ কোনো স্বাৰ্থ নাছিল, মোৰ কোনো যে সত্ৰখন খুলি মই কিবা মোৰ ঘৰ চলাম, কিবা কৰিম, এইবিলাক ভাৱ নাই। মোৰ এটাই সমাজ সেৱা, মাতৃসকলক সেৱা শুশ্ৰূষা কৰা এটা মোৰ মনত পুহি আহিছোঁ। সেই ভাৱনালৈ মই গৈছিলোঁ তেখেতৰ ওচৰত বহুত আকাংক্ষা লৈ। পিছত দুখ লাগিছে, প্ৰভু ঈশ্বৰে মোৰ ফাইলটোৱে নাচালে, প্ৰভুজনাই ফাইলটোৱে নাচালে। পিছত তেওঁ ওচৰজনক দিলে, তাৰপিছত ক'লে নাই মই ভাওনাৰ কাৰণে যাব ওলাইছোঁ, মোৰ সময় নাই বুলি তেখেতে মোৰ ফাইলটো মোৰ হাতত তুলি দিলে। মই তেতিয়া দুখ পাই ৰাতিয়ে তেখেতৰ পৰা মই বিদায় মাগিছোঁ। কিন্তু তেখেতে মোক সত্ৰত থাকিব দিছে, কিন্তু মোৰ কিন্তু হৃদয়ে কিন্তু মোক থাকিবলৈ তাত বিচৰা নাছিলোঁ। কিন্তু উপায়ো নাই, মোৰ যিহেতু চিনাকি মানুহ নাছিল মাজুলীত নিঠুৰুৱা, সেইকাৰণে মই উপায় নাপায় আউনীআটী সত্ৰৰ ৰাতিটো কটাই পিছদিনাখন কিন্তু প্ৰভু ঈশ্বৰক মই মাত দিয়া নাই। সেইটো গুৰু অপৰাধ হৈছে, নাম অপৰাধ হৈছে, মই নাজানো। মই মনৰ বেজাৰত তেখেতক মাত নিদিয়াকৈ মই গুচি আহিছোঁ। আপোনাৰ কথাখিনিত মই কি মাত দিম এতিয়া, কাৰণ আপুনি নিজে এজন স্বয়ং সত্ৰাধিকাৰ আৰু যিজন সত্ৰাধিকাৰৰ কথা কৈছে, গতিকে তেখেতৰ সপক্ষে বিপক্ষে মানে এই কথাখিনি মই সঁচাকৈ আশ্চৰ্যকৰ মই এতিয়া শুনি। তেখেতে মোক কৈছে কি পৰিচয়, আপোনাৰ পৰিচয় নাই। য'ত নেকি সত্ৰাধিকাৰ লগত মই নিজে ফটো উঠিছোঁ, তেওঁৰ লগত আউনীআটী সত্ৰত মই গৈছোঁ, নাম সমাৰোহত সহযোগ কৰিছোঁ, তেওঁ মোক চিনি নাপাওঁ বুলি পৰিচয় দিছে। মোৰ তেতিয়া মনত দুখ লাগিছে। বাৰু ঠিক আছে, তেখেতে মোক চিনি নাপায়, কিন্তু বিষয়বস্তুটো অকণ পঢ়ি চোৱা হয় মই বিশেষ ভাল পালোঁ হয়, আৰু বিষয়বস্তুটো পঢ়ি চোৱা হয় হয়তো প্ৰভু ঈশ্বৰে বুজি পালে হয়। কিন্তু তেখেতে আমাৰ মনৰ কথাবিলাক তেওঁ বুজিবলৈ চেষ্টাই নকৰিলে। তেওঁ ফাইলটো তেওঁ দলিমাই দিয়া নিচিনাকৈ দিছে। তেওঁ লগৰ প্ৰভুজনৰ হাতলৈ তেওঁ
ফাইলটো দিলে আৰু সেইজনেওতো গুৰুত্ব নিদিলে তেতিয়া মই দুখ লাগিছে আৰে তেওঁলোক ডাঙৰ সত্ৰাধিকাৰসকলে যদি আমাৰ সমাজ ব্যৱস্থাটো ঠিক কৰি নাৰাখে তেতিয়াহ'লে আমাৰ নিচিনা মানুহ কোনে ফ্ৰী চাব চাওকচোন বাৰু তেওঁলোকক বহুত আশা কৰি গৈছিলোঁ আমিতো তেওঁলোকক চাইতো আমি তেওঁলোকৰ পদলাত যোগ্যই নহয় বাৰু তথাপিতো তেওঁলোকৰ ওচৰত গৈছিলোঁ কিন্তু তেওঁলোকে ডাঙৰ সত্ৰাধিকাৰবিলাকে আমাক গুৰুত্ব নিদিলে সেইটো কথাই মোৰ অকণ দুখ লাগিল আৰু কৃষ্ণ প্ৰভু মই এই ক্ষেত্ৰত নিমাত হৈ থকাটোৱে উপযুক্ত বুলি ভাবিম কাৰণ আপুনি মই পূৰ্বতে কৈছোঁ আপুনি নিজে এজন সত্ৰাধিকাৰ আৰু যিজন সত্ৰাধিকাৰ বাপৰ কথা এতিয়াই আপুনি মানে আশ্চৰ্যকৰভাৱে মই যেতিয়া সুধিলোঁ আপুনি তেখেতৰ নামভাগ আনিলে গতিকে মই নিমাত হোৱাটোৱে উপযুক্ত হ'ব মই সেই সমস্তখিনি কথা সুধি সমাজ মহন্ত সমাজ আৰু চাৰি সংহতিৰ নেতৃত্বত থকা প্ৰত্যেকজন সত্ৰাধিকাৰ প্ৰভুৰ ওচৰলৈ কৰজোৰে নিবেদন জনাই এই ভাগ কথা তেওঁলোকৰ চৰণলৈ আৰু তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাকেই বুলিয়ে প্ৰেৰণ কৰিলোঁ এই ক্ষেত্ৰত আমি সাক্ষাৎকাৰ লোৱা হিচাপে কোনো অভিমত প্ৰকাশ নকৰোঁ সকলোখিনি সুধি সমাজ আৰু বিশেষকৈ চাৰি সংহতিৰ নেতৃত্বত থকা সেই গুৰুস্থানীয় আৰু সেই শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ স্থানীয় সকলোখিনি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ চৰণতে অৰ্পণ কৰিছোঁ এই কথাখিনি বিচাৰ্য বিষয়খিনি উপস্থাপন আপোনালোকৰ মাজতে হ'ব আৰু এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰি এই কথাভাগ আপোনালোকলৈকে অৰ্পণ কৰিলোঁ কৃষ্ণ প্ৰভু আমি এতিয়া পিছৰ কথালৈ যাব বিচাৰিম আপুনি এইখিনি বৰ আৱেগপূৰ্ণভাৱে প্ৰকাশ কৰিলে আপুনি মনৰ কথা হয়তো চাগে আপুনি ভাবি অহা নাছিলে নে আছিলে মই নাজানিম যে আপুনি এইখিনি এনেকৈ প্ৰকাশ কৰিব বুলি পৰৱৰ্তী কথাত মই যেতিয়া নিজে কৈছিলে মোৰ লগত যেতিয়া যোগাযোগ কৰিছিলে যে আপুনি এভাগ সাক্ষাৎকাৰ অনুষ্ঠান দিব বিচাৰিছে কথাখিনি প্ৰকাশ হোৱাটো বিচাৰে তেনেস্থলত যেতিয়া মই আপোনাৰ বিষয়ে অকণমান অধ্যয়ন কৰিলোঁ মোৰ সূত্ৰৰ মাধ্যমেৰে তেতিয়া গম পালোঁ যে আপুনি এভাগ ভাওনাৰ আয়োজন কৰিছিলে হয় ইয়াৰ আগত মই সত্ৰৰ কাৰণে বা মই জনাজাত হ'বৰ কাৰণে সত্ৰখনৰ কাৰণে মানুহখিনি জানিবৰ কাৰণে মই ভাওনা প্ৰতিষ্ঠা কৰিছিলোঁ আপুনি ভাওনা ভাগ কৰোঁতে আপোনাৰ যথেষ্টখিনি কষ্ট হৈছিলে আৰু মই এইটো শুনিছিলোঁ যে আপোনাৰ কিছু অলংকাৰ আপুনি বৰ দুখৰ কথা মই তোমাক কৈছোঁ আমাৰ গাঁওখন বহুত পিছপৰা আৰু সেইখিনি আমাৰ হৈছে কি কোচ সম্প্ৰদায়ৰ মানুহ আমি কোচ সম্প্ৰদায়ৰ মানুহ কিন্তু হৈছে কি আমি বহুত পিছপৰা আমাৰ গাঁওখনৰ ভাওনাৰ ক্ষেত্ৰত হওক গুৰুজনাৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা আমি কিবা ভাওনা এখন পাতিব লগা হ'লে বেলেগৰ পৰা মাতিব লাগে কিবা নাম সকাম এটা কৰিব লগা হ'লেও বেলেগৰ পৰা মাতিব লাগে মানে বিভিন্ন দুখ দুৰ্গতিৰ মাজত আমি আছোঁ তাৰপিছত সেইটো ক্ষেত্ৰত মানে মই অকণমান আগুৱাই নিব বিচাৰিলোঁ তাৰপিছত মানুহখিনি কেনেকৈ মই আধ্যাত্মিকলৈ টানি আনিম সেই বস্তুটো ভাবি মই মানে ভাওনাখন পতা খুব ইচ্ছা আছিলে কি ভাওনা পাতিছিলে তেতিয়া তোমাৰ কেলিগোপাল নাট কেলিগোপাল নাট হয় ল'ৰা ৰাস আৰু সেৱা কৰা হৈছিলে যথেষ্ট দায়িত্ব মোৰে আছিলে পইচা পাতি গোটেই বস্তুখিনি তাৰপিছতে কিন্তু সহায় হিচাপে কিন্তু মই এটা কথা ক'ব লাগিব ৰাইজে কিন্তু অৰিহণা দিছে যদি একদম খুব কম পৰিমাণে আপোনাৰ আগত ক'ব বেয়া লাগে বাৰু দুখীয়া কৰিছে সেইটো ক'ব লগা নহয় হয় তেওঁলোকে মোক বহুত সহায় কৰিছে বুলি ভাবিব লাগিব আৰু যুৱক সমাজেও মোক বহুতখিনি সহায় কৰিছে মোৰ যিখিনি কুলদ্বীপ তাৰপিছত তোমাৰ এনেকৈ হয় যেনে কুলদ্বীপ আছিলে তাৰপিছত তোমাৰ আছিলে পোনাকণ বুলি কয় এজন ল'ৰা আছিলে আৰু এজন চিয়াপিত সোমাল তেওঁ জিনটো এতিয়া চিয়াপি চাকৰি পালে তেওঁলোকে মোক বহুত সহায় কৰিছে তেওঁলোকে মোক গাঁঠি ধন খৰচ কৰি কৰিছিলে কিন্তু তথাপিতো ভাওনা ভাগ ইমান হৈছিল যে তোমাৰ 80,000 টকা হৈছিলে বাজেটটো তাৰপিছতে ৰাইজৰ ফালৰ পৰা 50,000 পালোঁ মই পুৰা পুলি তালি তাৰপিছতে মুহূৰ্ত মানে 30,000 টকা কি হৈছে মোৰ ইফালে নিমিলে গায়ন বায়ন সকলো মই ঠিক কৰিলোঁ তাৰপিছত কি উপায় নাই মাৱৰী এজন ৰহা মাৱৰী এজন আছিলে তেখেতক মোৰ আয়ে দিয়া খুব মৰমৰ চেন এডাল আছিলে সোণৰ চেন সেই ভাগকে মানে অৰ্পণ কৰিলোঁ কৰাৰ পিছত মোৰ মানে এনেকুৱা দুৰ্ভাগ্য চেনডাল মানে মাৱৰীজনে এনেকৈ ক'লে যে আপুনি 15 দিনৰ ভিতৰত খালাচ কৰিব লাগিব নোৱাৰিলে কিন্তু আপোনাৰ পইচাটো মই ৰিটাৰ্ণ বা চেনডাল ৰিটাৰ্ণ কৰিব নোৱাৰিম কিন্তু মোৰ দুৰ্ভাগ্য এইটোৱে মানে সোণৰ চেনডাল মই উদ্ধাৰ কৰিব নোৱাৰিলোঁ মই আৰ্থিকৰ ক্ষেত্ৰত বিৰাট সহায় নাপালোঁ মই নিজৰ বিধায়কৰ ওচৰলৈ গৈছিলোঁ বিধায়কে কি কৰিছে তোমাক কম পৰিমাণে অৰিহণা দিছে একদম শুদ্ধ সেইটো আমাক কোনোপধ্যে নিমিলে তাৰপিছত উপায়হীন কি কৰিম চবৰে যাৰ ওচৰত যাওঁ সিয়ে মোক ধৰি লওক তোমাৰ সহায় হাত আগনবঢ়াই ইফালে ভাওনাখনো চমু চাপিলে 15 দিনৰ ভিতৰত মই কি কৰিম উপায়হীন হৈ সোণৰ চেনডাল মই বন্ধকত দিলোঁ দি পেলাই ভাওনাখন পাতিলোঁ কিন্তু সেইডাল চেন মই আজিও উদ্ধাৰ কৰিব নোৱাৰিলোঁ সেইডাল বন্ধকত মানে পুৰা গুচি গ'ল আপুনি ধৰি লওক যে ঈশ্বৰৰ নামত উচৰ্গা কৰিলে মই এটা আপোনাৰ ফোন গৈছে দিয়কখনত এনেও কলি থাকে বুলি ধৰি লওক হয় আয়ে কিন্তু দুখ কৰে তোমাক মৰমত ইমান ধুনীয়াকে মই চেনডাল দিলোঁ তই এতিয়া কি কৰিলি এনেকে কয় আয়ে দুখ কৰে যিমান যিটো মমতা পুত্ৰলৈ দিয়া এটা স্নেহৰ স্বৰূপ আছিল সেইটোকে মই প্ৰভুৰ ওচৰত অৰ্পণ কৰিলোঁ কাৰণ মোৰ এটা দুখ নালাগে
প্ৰভুৰ কাৰণে মই এইখিনি কৰিছো মই সেইকাৰণে 15 শ্ৰেণীত কত আহিব প্ৰভু গোবিন্দ কৃপা হলে মই সেইটো কাৰণে গুৰুজনাক সকলো সহস্ৰ দেহ অৰ্পণ কৰিছো প্ৰভুক এটাই কৈছো প্ৰভু মই লোকনজা জ্ঞানী নহয় মই এটা মূৰ্খ বুলি কৈছো নিজকে মই প্ৰভুক এটাই কওঁ প্ৰভু আপোনাক প্ৰতি মিনিটে একো নাজানো খালি মই নিজকেও মোহমতি বুলিয়ে কৈছিলে কিন্তু মোহমতিয়ে বাৰু তেখেত কিমান গুৰু হয় পৰম গুৰু হয় সেইটো সকলোৱে জানে বাৰু ঠিক আছে কওক তাৰপিছত আমিতো এতিয়া আমাৰ কথা বাক্যত হয়তো কিছু লোকে ভালো পাব বেয়া পাব পাৰে আমি সহজ সৰল বা আমি ইমান জ্ঞানৰ বুদ্ধি বা ভাণ্ডাৰ আমাৰ নাই তথাপিতো প্ৰভু কৃপাত শুদ্ধভাৱে তেখেতক সেৱা শুশ্ৰূষা গুৰু কৃপাত কৰি আছো আৰু সেই বস্তুভাগো মই প্ৰভুক উৎসৰ্গা কৰিলো মই সেইকাৰণে কোনো তেওঁৰ প্ৰতি মোৰ আশেষ নাই প্ৰভুৱে মোক খালি এটাই বস্তু দিয়ক মাতৃসকলক ৰাখিবৰ কাৰণে এখন আশ্ৰম অৰ্থাৎ আৰু সত্ৰভাগ প্ৰতিষ্ঠা কৰিব পাৰিলে বহলভাৱে মই সেইটোৱে মোৰ কল্পনা মোৰ জীৱন সত্ৰভাগৰ প্ৰতিষ্ঠা বা এটা বৃহৎ পৰিসৰৰ কথা আপুনি আকৌ আনিছে যিহেতু আগতীয়াকৈ প্ৰসংগকৰ মই এটা কথা জানিব বিচাৰিম হয় যে আপুনি এই বিষয়ত আৰু পাছৰ পৰ্যায়ত যিহেতুকে প্ৰথম পৰ্যায়ত আপুনি মনৰ এটা মনোকষ্টই লাভ কৰিলে পৰৱৰ্তী কালত আৰু আগবাঢ়িছিলে নিশ্চয় পৰৱৰ্তী কালত মানে মই এটা হৈছে কি কমিটি এখন গঠন কৰিবলৈ মই ব্যৱস্থা কৰিবলৈ কাৰণে বিভিন্ন মানুহৰ আশ্ৰয় লৈছো প্ৰায় কিছুমান গুৰুত্ব দিয়ে কিছুমান নিদিয়ে তেনেকৈ গৈ গৈ পিছত কি হৈছে মই অলপতে দিছপুৰলৈ গৈছিলোঁ যাওঁতে মই ৰেণু ডক্টৰ বাইদেউ পালোঁ বাইদেউ ভাইমান থিয়েটাৰটো আগতে গীত চিত গাইছিলে তেওঁ ডিচিও আছিলে বাইদেউ বহুত ভাল হয় তেখেতক দিছপুৰত মানে মই লগ পালোঁ সেইটো আজিকে এসপ্তাহ আগৰ কথা তাৰপিছতে বাইদেউক লগ পাই মোৰ এটা মানে পুৰা উৎসাহ এটা আহিল বাইদেউ মোক সহযোগ কৰিলে বা এইটো ভাল কথা আমি দুজনৰ আলোচনা হ'ল কলৈ আহিলে কি কথা মই তেওঁলোকৰ চিনাকি হ'লোঁ মোৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিলোঁ বাইদেউ মানে বৃন্দাবনত আশ্ৰম এখন খুলিবৰ কাৰণে বিচাৰি আছে এই আমাৰ অসমৰ মানুহখিনি গৈ তাত থাকিবৰ কাৰণে ব্যৱস্থা পদক্ষেপ বাইদেউ সেইটো পদক্ষেপ লৈ আছে মোৰ কথাখিনি মোৰ লগত আলোচনা হ'ল বাইদেউ কোৱাৰ পিছত তাৰপিছত আকৌ বাইদেউৰ লগত এজন আছিলে শৰৎ হালৈ বুলি কয় দাদাৰ নামো ল'ব লাগিব তেখেতো বৰ ভাল মানুহ তেখেতৰ লগত চিনাকি হৈ আমাৰ মানে বহুত এটা শক্তি পোৱা নিচিনা পালোঁ মই মানে প্ৰথমতে ভাঙি পৰিছিলোঁ বা এনেকৈ ভাবিছিলোঁ মই সত্ৰভাগ যেনেকৈ আছে প্ৰভুক মই পালন কৰিম মই মানে সত্ৰভাগ বহলভাৱে ভাবিবলৈ বাদেই দিছিলোঁ মোক সহায় যিহেতু কোনো নকৰে মই অকলে কিমান দৌৰিম গাঁৱৰ মানুহখিনি এতিয়া খোজা মানুহ কোনো মোক সহায় কৰিব নোৱাৰে টকা পইচাৰ ক্ষেত্ৰত অকণমান আৰ্থিকৰ ক্ষেত্ৰত পিছপৰা বা মোৰ লগত সাহসে ওলাবও নোৱাৰে মই অকলেই মানে সত্ৰখনৰ কাৰণে যুঁজি আছোঁ যিমান টকা পইচা সত্ৰৰ ক্ষেত্ৰত খৰচ কৰিছোঁ মই নিজৰ মাৰ পৰা হওক মই নিজৰ গাঁঠিৰ পৰা হওক মই খৰচ কৰি সত্ৰখনৰ ক্ষেত্ৰত মই আগুৱাবলৈ খুব চেষ্টা কৰি আছোঁ কিন্তু সহায় কাৰো পোৱা নাছিলোঁ পিছত গৈ পেলাই মই এই ৰেণু বাইদেউক পালোঁ বাইদেউৰ থ্ৰুৱেদি গৈ পেলাই তোমাৰ পালোঁ সংকট মোচন বাবা বুলি কয় তেওঁৰ পাণ্ডু দলঙৰ তলতে আশ্ৰম আছে বাবা বুলি ক'লে মানে সংকট মোচন বুলি কয় বাবা তেখেতৰ বাবা শব্দটো উপাধি লৈ আছে মানে কাৰণ তেখেতৰ মানে তেখেতৰ বাহিৰতো আশ্ৰম আছে আৰু সংকট মোচন বাবা বুলি ক'লে সকলোৱে বুজি পায় তেখেতৰ নামটো এইটো সংকট মোচন বাবা এইটো ৰাইজে দিয়া নাম নে নাই সেইটো মই বিশেষ গভীৰতাটো নাজানিম তেখেতৰ ভিতৰুৱা কি বস্তু আচলতে তেখেতৰ ৰাম ভকত যিহেতু হনুমন্তৰ যিহেতু ভকত তেওঁ সেইকাৰণে ৰাইজে সেইটো দিছে ৰাইজে মৰমত দিয়া নাম সংকট মোচন আৰু সেই সংকট মোচন নামে সকলোৱে জনাজাত তেখেতৰ বিভিন্ন ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে বহুত ভাল তেখেত সকলোৰ লগতে ভকত বৈষ্ণৱক বা সত্ৰ নামঘৰ অনুষ্ঠানসমূহ যদি তুমি কিবা পিছপৰা আছে তেনে ক্ষেত্ৰত বাবাই সহায় কৰে তেনেকুৱা আৰু তাৰপিছত সেই বাবা ওচৰলৈ গ'লোঁ বাবাৰ ওচৰত যোৱাৰ পিছত গোটেই মোৰ মনৰ দুখৰ কথাখিনি প্ৰকাশ কৰিলোঁ তাৰপিছত বাবাই এতিয়া মোক সহায় কৰিম বুলি কৈছে এইখিনি কথা আৰু এটা কথা জানিব বিচাৰিম প্ৰভু হয় আপুনি নিজে এজন বৈষ্ণৱ পৰম্পৰা বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনুপ্ৰাণিত হয় তেনেস্থলত আপুনি এজন বাবা বুলি নামেৰে নামাকৰণ হৈ থকা এজন মহৎ ব্যক্তিৰ ওচৰলৈ গ'ল শ্ৰদ্ধা সহকাৰে গ'ল হয় কেতিয়াবা কিছুমানে বিভিন্ন মতাদৰ্শত অলপমান বিৰোধ দেখা পাওঁ সেইকাৰণে জানিব বিচাৰিছোঁ আপোনাৰ সেইখিনি আমাৰ কিবা মনটো চাওক এতিয়া আপোনাৰ ছজন ভকতত হনুমন্ত পোৱা নাই জানো তোমাৰ সেইকাৰণে আমি সেইটো ক্ষেত্ৰতহে গৈছোঁ মই তাত সেৱা পূজা কৰিবলৈ যাব বা তাত মই কোনো বলি বিধান কৰিব যোৱা নাই বস্তুটো হৈছে কি এজন আজি চাওক সংকটৰ কালত বোলে কোনোবাই শত্ৰু বুলি ভাবিব পাৰে মোৰ কাৰণে তেওঁ মিত্ৰ সেইকাৰণে মিত্ৰ যিহেতু মিত্ৰ বুলি তেওঁ আশ্ৰয় দিছে মোক কাৰণ এতিয়া চাওক বিভিন্ন সত্ৰাধিকাৰ লগত প্ৰভুসকলৰ লগত মই পাতিছোঁ মোক য'ত এতিয়া ক'লে বেয়া শুনি পাত্তাই দিব নিবিচাৰে আৰে ঠিক আছে মোক তেওঁলোকে সত্ৰাধিকাৰ পাতিব নালাগে মোক সত্ৰৰ উচ্চ আসন দিব নালাগে কিন্তু মাতৃসকলৰ পাতিব নালাগেতো কথাই হ'ব নাই কাৰণ আপোনাক 3খন সত্ৰৰ সত্ৰাধিকাৰী মিলি আপোনাক নিৰ্মালি দি আপোনাক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰাইছে আপুনি এখন সৰুৱে হওক বৰেই হওক হয় আপুনি এখন মুৰব্বী হিচাপে আছে গতিকে তেনেস্থলতো বা সেইটো কথা নহয় কিন্তু আপুনি কওকচোন বাৰু বাকীখিনি মই তাৰমানে বিভিন্ন সত্ৰাধিকাৰ প্ৰভু আশ্ৰয় লৈছোঁ মই অকল নাম ক'ব বিচৰা নাই আহিলে বহুত ভেজাল হ'ব বা খেলি মেলি হ'ব এইবিলাক কথাৰ কাৰণে মই দুখ পাওঁ বা মোৰ কাৰণে বিতৰ্ক হ'ব নালাগে বুলি ভাবি মই আৰু কিছুমান নাম ল'ব বেয়া পাইছোঁ তেওঁলোকেও মই আশ্ৰয় লৈছিলোঁ তেওঁলোকে মোক কোনো কথাটো গুৰুত্বই নিদিয়ে তাৰমানে আৰু ইয়াত এটা কথা আছে
যেনে এতিয়া তোমাৰ সংহতিবিলাক কেতিয়া হ'ল গুৰুজনা যোৱাৰ পিছতে সংহতি হৈছে কিয় হ'ল জানানে এতিয়া কথা ক'লে বেয়া শুনি গোসাঁই ব্ৰাহ্মণ মানুহখিনিয়ে আমাৰ নিজ সকলো বহুত ঘৃণা কৰিছিলে সময়ত গুৰুজনা যোৱাৰ পিছত ঘৃণা চকুৰে চাইছিল আমাৰ নিজ মানুহখিনি যিখিনি নিজ জাতি আমি আমাক নিজ বুলি ধৰে আমাৰবিলাকক বহুত ঘৃণা কৰিছিলে যেনে আজি মাজুলীত আজি খ্ৰীষ্টিয়ান কিয় হ'ব লগা হ'ল আজি গোসাঁই ঈশ্বৰ গোটেই মাজুলীত সত্ৰ ভৰি আছে তেনেস্থলত তেওঁলোকে মিকি কাৰ্বি যিখিনি মানুহ তেওঁলোকে আকোৱালি লোৱা নাছিল তেওঁলোক নিজ বুলি ভাবিছিল ঘৃণা কৰিছিল এতিয়া তেওঁলোকে কি কৰিছে সত্ৰাধিকাৰ প্ৰভুসকল অকমান বুজি অহংকাৰবিলাক নাইকিয়া হৈ এতিয়া দাস হৈ পেলাই এই ভকতসকলক টানিব বিচাৰিছে অৰ্থাৎ তেওঁলোকে এতিয়া বুজি পাই উঠিছে যে সকলোখিনিকে তেওঁলোকে অকমান ঠাই এখন দিছে যদিও কিন্তু এতিয়া প্ৰায়ভাগ কিন্তু মই সেই মাজুলীত পাই যাওঁ দেখোঁ যে প্ৰায় খ্ৰীষ্টিয়ানে হৈ আছে বৰ্তমান তেওঁলোকক কিন্তু এতিয়াও আমাৰ মহাপুৰুষে বা অসমীয়া মানুহখিনি কিন্তু আমাৰ সমাজলৈ তেওঁলোকক আনিব পৰা নাই কিহৰ কাৰণে মই নিজে প্ৰমাণ পাইছোঁ আজি এইটো ক্ষেত্ৰতে মই প্ৰমাণ পালোঁ কাৰণ আমাকে যিহেতু মোক তেওঁলোকে অগ্ৰাধিকাৰ দিব নালাগে কিন্তু মাতৃসকলৰ মুখলৈ চাই তেওঁ অন্ততঃ মোক সহায় কৰিব পাৰিলে হয় ঠিক আছে প্ৰভু আপোনাৰ আবেগ আৰু বহু আছে গম পাইছোঁ বাকী যিখিনি চাৰি সংগতি সত্ৰাধিকাৰসকল আছে সেইসকলৰ প্ৰতি বাৰু মই এই কথাখিনি বেছিকৈ খুচৰিব বিচৰা নাই গতিকে মই সেই কথা ভাগৰ ইতি পেলাব বিচাৰি মই পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ যে আপুনি পৰৱৰ্তী কালত যিসকল লোকৰ ওচৰত সহায় বিচাৰি গৈছিলে তাৰ সকলে আপুনি কেইজনমানৰ উল্লেখ ক'লে বাইদেউ এগৰাকীৰ নাম ক'লে বাবাজনৰ নাম ক'লে আৰু কিবা ৰাজনৈতিক মহলৰ ক্ষেত্ৰৰ ওচৰলৈ গৈছে নেকি ৰাজনৈতিক ক্ষেত্ৰত যাবলৈ গ'লে ক'বলৈ হ'লে মই তোমাৰ সংকট মোচন বাবাই তোমাৰ এনেকি ভূঞা বাইদেউৰ লগতো কথা পাতিছে বাবাই কাৰণ মই তেওঁক সৌভাগ্য মিলা নাই আৰু চিএমক সেইদিনাখন মই ছাৰক লগ কৰিব গৈছিলোঁ সেইদিনাখন আমাৰ সৌভাগ্য নিমিলিল কিন্তু মই যিখিনি তাৰ ফাইল মোৰ সত্ৰ ইতিবৃত্তি গোটেই বস্তুখিনি মই তেখেতৰ পিয়ে হাতত মই দি থৈ আহিছোঁ তেখেতে ছাৰে সহায় কৰিম বুলি কৈছে ইতিমধ্যে যদি গুৰু কৃপা হয় নিশ্চয় ছাৰকো মোৰ লগ পাবলৈ সৌভাগ্য হ'ব কিন্তু বহুত দুখত আছোঁ মই সত্ৰভাগ একেবাৰে আগুৱাই নিব পৰা নাই সেইটো কাৰণে মই হাতযোৰ কৰি কৈছোঁ আপোনালোকৰ ক্ষেত্ৰত আপোনালোকেও মোক সহায় কৰিব বা যোনে চাই আছে সকলো মোক সাধু বৈষ্ণৱলৈ মই এটাই অনুৰোধ আমাক যাতে আপোনালোকে দাস হিচাপে অকণমান সহায় কৰে সেইটোৱে মই অসমৰ গোটেই ৰাজ্যৰ পৰা সাধু বৈষ্ণৱৰ কথাৰ মাজতে আপুনি যদি আমাৰ দৰ্শক আৰু যিমানখিনি সুধী সমাজ আছে কিবা যদি আপুনি সত্ৰখনৰ সম্পৰ্কত কিবা ক'ব বিচাৰিছে তেন্তে হ'লে ক'ব পাৰে নমস্কাৰ মই প্ৰত্যেকজন সত্ৰাধিকাৰলৈ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুসকললৈ আমি সেৱা ধৰিছোঁ আমাৰ সত্ৰখনৰ ক্ষেত্ৰত আপোনাৰ হ'ব সহায় সহানুভূতি জ্ঞাত কৰে যেন আৰু লগতে আমি সহায় পাওঁ তাৰে কামনা কৰিছোঁ আৰু লগতে মোৰ দৰ্শক যিসকলে আমাৰ অনুষ্ঠানটি চাই আছে সকলো দৰ্শকলৈ মই নতৰ শিৰে প্ৰণাম জনাইছোঁ আপোনাৰ বাবে যাতে আমাৰ অধমক সহায় কৰে সত্ৰখনৰ ক্ষেত্ৰত যাতে আগুৱাই নিয়াত মনৰ কামনাখিনি আপোনাৰ হৈ পূৰ্ণ কৰক অৰ্থাৎ আমাৰ কাৰণে নহ'লেও এই মাতৃসকলৰ কাৰণে অৰ্থাৎ যি বৃদ্ধাশ্ৰমৰ কাৰণে আমি ভাবিছোঁ সেই বৃদ্ধাশ্ৰমৰ কাৰণে আপোনালোকে মাতৃসকলৰ মুখলৈ চাই আমাক সহায় কৰে যেন তাৰে সকলোলৈ মই কামনা কৰিছোঁ কৃষ্ণ আপুনি আৰু এভাগ কথা আমাক জনাওকচোন যে যিহেতুকে সত্ৰাধিকাৰ প্ৰভু হিচাপে আছে আপুনি নিজে প্ৰকাশ কৰিছে গতিকে শৰণ ভজনৰ নিশ্চয় এইখিনি আপুনি চলাই আছে গুৰু কৃপাত শৰণ ভজন ভাগো আমি কৰি আছোঁ আপুনি শৰণ ভজন বেলেগক দিয়ে হয় কৰিছোঁ প্ৰভু কৃপাত এতিয়া জানিব বিচাৰিম যে আপুনি শৰণ যিহেতুকে দিয়ে আপুনি এতিয়া কোন পৰম্পৰাত দিয়ে এতিয়া আমি মহাপুৰুষীয়া আহিত আমি মানে হয় চাৰি বস্তুক আমি আৰু আপুনি কিবা নামঘৰ বা এনেকুৱা অন্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত জড়িত নামঘৰ প্ৰতিষ্ঠা কৰিছোঁ অলপতে লংকাৰ তোমাৰ এতিয়া বৰ্তমান প্ৰতিষ্ঠা হিচাপে লংকাত আমি কলনীত প্ৰতিষ্ঠা কৰা হৈছে ৰাইজৰ নামঘৰ সেইভাগ কৰা হৈছিলে তাৰপিছতে ব্যক্তিগতৰ নামঘৰটো কৰিছোঁ প্ৰায় 10-15 ঘৰমান বিশেষ উল্লেখ কৰিলে বহুত দীঘল হৈ যাব ঠিক আছে সেইকাৰণে আমি তেনেকৈ কৰা হৈছে আৰু ৰাজহুৱা অনুষ্ঠান আপুনি লংকাত কৰিছোঁ তাৰপিছত কাৰ্বি আংলঙত মই সেৱনীত মাজতে গৈছিলোঁ তেওঁ গোটেইখিনি মানুহ আমাৰ শৰণলৈ আহিব ভাল কথা মানে বিশেষকৈ আমাৰ বাবুজিয়াৰ পৰা যোৱা ৰহা বাবুজিয়াৰ পৰা যোৱা তেওঁলোক মানে পূৰা নিথৰুৱা হৈ আছে কাৰ্বি মাজত আছে মই অলপতে গৈ তেওঁলোকক লগ কৰা হৈছে সত্ৰাধিকাৰ প্ৰভুসকলে যেতিয়া শৰণ দিয়ে কিছু বহুতে কয় আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানতো কৈ গৈছে কিছু সত্ৰাধিকাৰ প্ৰভুসকলে আপুনি এতিয়ালৈকে কিমান মানুহক শৰণাৰ এতিয়া বৰ্তমান ভগৱন্তৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত মই এতিয়া 1000 মানে হৈছে দিয়ক এতিয়া গোটেই সিজখিনি বহাই মই তেওঁলোকক এটা স্থান দিবৰ কাৰণেও মই মানে বিচাৰি আছোঁ সেইকাৰণে সত্ৰখন যেতিয়া প্ৰতিষ্ঠা হ'ব তেতিয়া মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে আৰু আমাৰ আহিত আহিব বুলি বিশ্বাস এটা মোৰ আছে তেওঁৰ কৃপাত আপুনি এতিয়া যিখন সত্ৰৰ পৰিচালনাৰ দায়িত্বত আছে সত্ৰাধিকাৰ স্বৰূপে হয় আপোনাৰ অদূৰ ভৱিষ্যতৰ কাৰণে কিবা পৰিকল্পনা হিচাপে আপোনাক কোৱা হৈছে যেনে সত্ৰভাগৰ লগত মই এখন সত্ৰীয়া সংগীত বিদ্যালয় এটা প্ৰতিষ্ঠা কৰা ভাবি আছোঁ
আৰু এখন অনাৰ বৃদ্ধাশ্ৰমৰ কথা ভাবি আছোঁ তেনেকৈ কল্পনা কৰিছোঁ ভগৱানৰ চৰণত আপোনাৰতো অভিষ্টখিনি বৰ মহৎ হয় ইফালে গুৰু ধৰ্ম পালন কৰি আছে আৰু এইখিনিয়ে মই কথা এভাগ জানিব বিচাৰিম দেই প্ৰভু আপুনি এই যেন মহাপুৰুষীয়া পৰম্পৰাত এটা কিছু বস্তু আছে যে শালেগ্ৰাম হয় আপুনি কওকচোন অকণমান আপোনাৰ সত্ৰত শালেগ্ৰামৰ ব্যৱস্থা আছে নে গুণমালা প্ৰতিষ্ঠাৰ কথা আছে এতিয়া চাওক কিছু কথা আছে মহাপুৰুষীয়া ধৰ্মত অৰ্থাৎ গুৰুজনাই এফালৰ পৰা কয় শাস্ত্ৰৰ মতে কৈছোঁ যে অন্য দেউদী নকৰিবা সেৱ এনেকৈ কথা আছে হয়নে কিন্তু তথাপিতো গুৰুজনাই কিন্তু গুৰু চৰিত্ৰ মই চাইছোঁ তাত আছে যে যেতিয়া গুৰুজনাই দৌল গোবিন্দ মহাপ্ৰভু অৰ্থাৎ দৌল মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ যেতিয়া যা যোগা চলাইছিল তাতে কিন্তু খণ্ডন কৰোঁতে চতুৰ্ভুজৰ মূৰ্তি পাইছে আৰু গুৰুজনাই প্ৰতিষ্ঠা কৰিছে কিন্তু বৰদোৱাত আৰু সেই আৰ্হিত চাব গ'লে আমি প্ৰভু গোবিন্দক ৰখাটো একো অপৰাধ নহয় বুলি ভাবোঁ হয় বৰদোৱাটো দৌল আছে আছে হয় হয় প্ৰভু এতিয়া আপোনালোকৰ তাত শালগ্ৰাম আছে বাংশী মদন মোহন আছে হয় কৃষ্ণ ঈশ্বৰ প্ৰভুৱে কৃপা কৰক আপোনাৰ যে মনৰ যি উচ্চ আকাংক্ষাৰ যিখিনি মহৎ সৎ অভিষ্ট আছে সেইখিনি ঈশ্বৰ প্ৰভুৱে কৃপা কৰক গতিকে প্ৰণাম জনাইছোঁ আৰু প্ৰসংগক্ৰমে যে গুণমালা ভাগ প্ৰতিষ্ঠা আছেনে আমাৰ দুভাগ এখন আছে মূলত ভাগৱত গুণমালা আছে আৰু ছাইডত প্ৰভুক ৰখা হৈছে আৰু আপোনাৰ এই যি শালেগ্ৰাম ভাগ হয় সেই ভাগৰ দায়িত্ব আপুনিয়ে লয় আমি বৰ্তমান চলাই আছোঁ আৰু গুণমালা ভাগৰ যি গুণমালা ভাগো আমি তাৰমানে মূলত আমাৰ মূল আসনত তাত এটা আমাৰ ভাগৱত স্মৃতি হৈ আছে অৰ্থাৎ গুণমালা আছে আৰু ছাইডত আমাৰ মদন মোহনক ৰখা হৈছে তেনেকৈ কৃষ্ণ আপোনাৰ সত্ৰভাগৰ বিষয়ে যথেষ্টখিনি জনালে তাৰ কাৰণে উপকৃত হ'লোঁ আৰু অৱশ্যে এই সমস্তখিনি কথা সুধী সমাজ আৰু দৰ্শক আমাৰ বৈষ্ণৱ মহন্তসকললৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিলোঁ এইখিনিৰ ওপৰত যিখিনি মতামত থাকে সকলোৰে প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ কৃষ্ণ সত্ৰৰ কথা জানিলোঁ যিহেতুকে আপোনাৰ পৰা আৰু এভাগ কথা জানিব বিচাৰে ইতিমধ্যে গম পোৱা গৈছে আপুনি দিহানামৰ লগত জড়িত হৈ আছে হয় কৃষ্ণ এতিয়া দিহানাম বুলি কওঁতেই মই এইকাৰণে কথাটো আনিব বিচাৰিছোঁ যিহেতুকে মহাপুৰুষীয়া পৰম্পৰাই হওক বা যিখিনি এতিয়া মানুহৰ মাজত যিটো এটা বেছিকৈ প্ৰচাৰমুখিতাও লৈছে কিন্তু তাত কিছু অলপ বিকৃতি দেখা গৈছে গতিকে দুই এটা কথা ক'ব নেকি হয় কৃষ্ণ বাৰু য'ত বিকৃতি আছে নিশ্চয় জানে আপুনি বাৰু এতিয়া আৰু এইখিনি মই নিজে মুখেৰে প্ৰকাশ কৰিব বিচাৰোঁ মই আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ কওকচোন সেইটো হয় বাৰু এতিয়া চাওক দিহানাম মই 2001 চনৰ পৰা মোৰ প্ৰায় জড়িত আছোঁ দিহানাম আৰু আখ্যানৰ ক্ষেত্ৰত মোৰ আছিলে তেনেকৈ জড়িত হৈ আছিলোঁ তেতিয়া দিহানামৰ ক্ষেত্ৰত এতিয়া দিহানামৰ ক্ষেত্ৰত বহুত পাৰ্থক্য আছে যেনে এতিয়া আপোনাৰ আমি প্ৰতিযোগিতাত এতিয়া বিচাৰক হিচাপেও যাওঁ ৰাইজে বিচাৰে আমি যাওঁ আপুনি বিচাৰক হিচাপে থাকোঁ সেইদিনা আপোনাৰ জাগিৰোডত এটা প্ৰগ্ৰাম হৈ গৈছে আজি বেছি দিন হোৱা 3 দিনৰ আগৰ কথা তাত এনেকুৱা হৈছে মানে বিচাৰকবিলাক এনেকুৱা আপোনাৰ আগত ক'ব বেয়া লাগে আগৰ আমাৰ গুৰুসকলে সত্য শুদ্ধভাৱে খোল তাল মান কেনেকৈ বজাব লাগে তাল মান নাম দিহানাম কেনেকৈ গাব লাগে এইবিলাক বস্তু বহুত ভাল আছিলে মানে নিয়ম সংযমৰ মাজত তেওঁলোকে নাম গুণ গাইছিলে কিন্তু আজিকালি এনেকুৱা হৈছে নীতি বোলা বস্তু নাইকিয়া হৈ গৈছে যাৰ যি মন যায় তাকে কৰিবলৈ লৈছে তাৰমানে আপোনাৰ বিচাৰকো কোনো গুৰুত্ব নাই নাম গোৱা সকলো গুৰুত্ব নাই তেনেকুৱা এটা হৈ গৈছে আৰু এনেকুৱা হৈছে কি বিচাৰকবিলাক কথা কিছুমান দুখ লাগে যেনে ধৰি লওক মই যদি আজি 10টা দল শিকাইছোঁ ক'লে বেয়া শুনি সেই 10টাৰ ভিতৰতে মই প্ৰাইজটো দিয়া ব্যৱস্থাটো কৰি আছোঁ বিচাৰকবিলাক ক্ষেত্ৰত আৰু বাকীবিলাক মোক শিচবিলাক নহয় তেওঁলোকক গুৰুত্ব নিদিয়ে তেনেকুৱা বিচাৰকো মোৰ জীৱনত এই বৰ্তমান পাই আছোঁ আজি 2 বছৰমানৰ পৰা এই ঘটনাটো হৈছে আগতেও আছিল যদি অকণমান ৰাজনীতি কিন্তু ৰাজনীতি তেতিয়া কম আছিলে এতিয়া মানে বহুত বেছি হৈ গৈছে এতিয়া বস্তুটো যে দিহানামত বহুত খেলিমেলি হৈ আছে দিহানামৰ যিটো গুৰি আছিলে সেইটো একেবাৰে নাইকিয়া হ'ল সুৰ তালমানবিলাক একেবাৰে নাইকিয়া হৈছে আজি চাওক দিহানামৰ পৰা গৈ বিয়া নাম কিছুমান গাই পেলাই দিহানাম কৰে তেওঁলোকে সেইটো আমি কেতিয়াও প্ৰতিযোগিতাত আমি ৰাখিব নোৱাৰোঁ প্ৰথম আমাৰ মৰিগাঁৱৰ বিশেষকৈ মধ্য অসমখনত ৰাখিব পৰা নাযায় যেনে চাওক আপোনাৰ শিৱসাগৰ মাজুলী সেই দিশটোত আপোনাৰ টোকাই গীতকে দিহানাম বুলি ধৰা হয় যেনে অমিয়ানেক বাইদেৱে গাই আছে সেইবিলাক দিহানাম বুলি কয় কিন্তু সেই দিহানামক আমি অমান্য কৰিব জানে বাইদেউৰ তেওঁলোকৰ থানত তেওঁলোকৰ উচ্চ কিন্তু আমাৰ মধ্য অসমত সেইটো তালমান কিন্তু আমাৰ দিহানামত নপৰে যেনে নলবাৰী স্থান লৈ নামনি মধ্যম বা উজনিক লৈ পেলাই দিহানামৰ এটা তালমান বেলেগ হয়
যেনে তোমাৰ এতিয়া বৰপেটা ফালে গ'লা বৰপেটাত গ'লেতো আমাৰ মহাপুৰুষীয়া আহিত নচলে তেওঁলোকে নিকা সংহতি তেওঁলোকে যুগল আৰু নামচন্দ আৰু শৰণচন্দ্ৰ লগাই তেওঁলোকে যুগল বুলি কয় সেই যুগল ভাগ প্ৰচাৰ প্ৰসাৰ কৰি আছে ঠিক আছে বাপ দিহা নামৰ প্ৰসংগতো আপোনাৰ অভিজ্ঞতা আছে বুলি গম পালোঁ আৰু যিহেতুকে আপুনি এজন নিজে বিচাৰক দিহা নামৰ গতিকে আপুনিও শুদ্ধ পথটো দেখুৱাব বুলি প্ৰণিপাত জনাইছোঁ আমি আৰু এভাগ কথা জানিব বিচাৰিছোঁ সত্ৰ পৰম্পৰাৰ লগত পালনাম ভাগৰ যি আমাৰ মহাপালনাম পৰিচালনা হৈ থাকে তাৰ কিবা সম্বন্ধ আছে বা সেইখিনি কেনেকৈ পৰিচালনা কৰা হয় এতিয়া পালনাম বুলি ক'ব গ'লে আমাৰ পালনাম আমাৰ মহাপুৰুষে আহিত চলি আছে বৰ্তমান আমি য'ত আছোঁ তাত মহাপুৰুষে আহি আপোনালোকে সেই মহাপালনাম আয়োজন কৰে আমি কৰা হয় কৰোঁ আমি প্ৰতি বছৰ কৰোঁ সেই মহাপুৰুষে আহিত আমি পালনাম ভাগ চলাওঁ আৰু বস্তুটো হৈছে মহাপুৰুষে আহিত যেতিয়া চলোৱা হয় ঘোষাও তাত পাঠ হয় যেনে পালনাম 4 ভাগ গোৱা হয় নামাচাৰ্য তাৰপিছত আমাৰ ঘোষা কীৰ্তন হয় গোটেই ৰাতিটো ৰত্নাৱলী পাঠ নহয় আপোনাৰ ভয় নাম ঘোষা প্ৰকাশ কৰা আৰু ভক্তি ৰত্নাৱলীও ঠাই অনুসাৰে কৰা হয় দিহান যি আমাৰ মহাপালনামৰ আগত ৰত্নাৱলী পাঠৰ কিবা এটা ব্যৱস্থা আছে নেকি তেনেকুৱা ব্যৱস্থা আছিলে আটাসকলৰ দিনত কিন্তু বস্তু যে ভক্তি ৰত্নাৱলী ভাগো চাই কিছু লোকক কিছু স্থানত পাইছোঁ কিন্তু বৰ্তমান আমি যিটো পাই আছোঁ নামঘোষা ভাগকে প্ৰাধান্য বেছি দিয়া হৈছে নাম মানে কিছু কিছু অনুষ্ঠানত দেখা পাইছোঁ যে ৰত্নাৱলী ভাগো চোৱা যায় যেনে চৈধ্য প্ৰসংগ কৰিলে আপোনাৰ সত্ৰত তোমাৰ চৈধ্য প্ৰসংগ অৰ্থত ধৰ দুপৰীয়া প্ৰসংগটো কৰা সময়ত তেতিয়া আমি উপদেশ হিচাপে ভক্তি ৰত্নাৱলী ভাগো আমি চোৱা যায় উপদেশ বাণী তাৰপিছত সেই ভাগ নাথাকিলে তেতিয়া আমি কি নামঘোষা বা ভাগৱতৰ উপদেশ আমি তেতিয়া তাত এটা পাঠ কৰিব লগা হয় কৃষ্ণ প্ৰভু অনুভৱৰ সম্পৰ্কে কিবা ক'ব বিচাৰে যদি ক'ব পাৰে প্ৰভু মই এটাই ভাল লাগিছে বিশেষ অনুষ্ঠানটোলৈ আহি মই ভাবোঁ আপোনাৰ থ্ৰুৱেদি আমি সহায় পাম বুলি ভাবি আপোনাৰ লগত যোগাযোগ কৰা হৈছে যিহেতু মই সহায় পোৱা নাই আৰু ভালো লাগিছে আপোনাৰ খবৰ ওচৰলৈ আহি সেইকাৰণে ভগৱন্তৰ চৰণৰ এটাই মই কামনা কৰিছোঁ আপোনাৰ খবৰ চেনেলটো আগবাঢ়ি যাওক আপোনাকো গোবিন্দ মহাপ্ৰভুৱে কৃপা কৰক আৰু লগতে আমাৰ যাতে আশাখিনি পূৰ্ণ হয় সেয়েহে আপোনাৰ ওচৰত সহায় বিচাৰি আমি আহিলোঁ কৃষ্ণ আমি অনুষ্ঠান ভাগৰ শেষৰ স্তৰলৈ আহিছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি অনুষ্ঠান ভাগ অলপমান ছুটি কৰা হ'ল পৰৱৰ্তী কালত পিছৰ খণ্ডত তেখেতৰ বিষয়ে আৰু তেখেতৰ লগত সংগতি ৰাখি সত্ৰখনৰ বিষয়ে আৰু এই মহাপুৰুষীয়া পৰম্পৰা বা আজি নতুনকৈ আমি বেছিকৈ চৰ্চাত আহি গৈছে যে দামোদৰীয়া পৰম্পৰা বুলি গতিকে সমস্তখিনি কথা বিজ্ঞজনৰ সৈতে মহন্তসকলৰ সৈতে সত্ৰাধিকাৰ প্ৰভুসকলৰ সৈতে আলোচনাৰ এটা মানস কৰা হৈছে গতিকে সমস্তখিনিকে এই অনুষ্ঠানত লৈ আহ্বান জনাব বিচাৰিছোঁ আৰু সকলোৱে আমাক উপকৃত কৰিব বুলি আশা প্ৰকাশো কৰিছোঁ লগতে আজি অনুষ্ঠান ভাগত আমাৰ শ্ৰী শ্ৰী মদন মোহন সত্ৰাধিকাৰ প্ৰভু তেখেতে যিভাগ কথা আৱেগপূৰ্ণভাৱে প্ৰকাশ কৰিলে ইতিমধ্যে কিছু কথা কিছু সত্ৰাধিকাৰৰ নাম উল্লেখ কৰি গতিকে সঁচাকৈ এইখিনি মোৰ বোধেৰে কিন্তু এটা আশ্চৰ্যকৰ আছিলে মই তেনেকুৱা কথা শুনিম বুলি আজি অনুষ্ঠানত আশা কৰা নাছিলোঁ তথাপিতো মই এই সমস্তখিনি কথা সুধি সমাজলৈ আগবঢ়ালোঁ কাৰণ এজন সত্ৰাধিকাৰ প্ৰভুৱে বেলেগ সত্ৰাধিকাৰ নাম উল্লেখ কৰি যিখিনি কথা প্ৰকাশ কৰিছে সঁচাকৈ এইখিনি আৱেগপূৰ্ণ আৰু এনেকুৱা আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা আৰু পোনপটীয়াকৈ ক'বলৈ হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি হয়তো সত্ৰ নামৰ কোনো ধৰণৰ চিন নাথাকিলেহেঁতেন গতিকে তেনেস্থলত যিজন পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰৰ আদিৰ মূল ভাগ স্থাপন কৰাৰ পাছত এইটো কথা ঠিক যে মহাপুৰুষ মাধৱদেৱ বা দামোদৰ দেৱৰ নেতৃত্বটো সত্ৰসমূহে আগবাঢ়ি গৈ এটা পূৰ্ণাংগ ৰূপ লাভ কৰিছিলে কিন্তু আমি আমাৰ ব্যক্তিগত ধাৰণা আৰু বোধেৰে প্ৰকাশ এই বুলিয়ে ক'ব বিচাৰোঁ যে যিখিনি সত্ৰ পৰম্পৰা আছে সি লাগিলে 4 সংহতিতে সীমাবদ্ধ নাথাকক কিয় কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই সত্ৰৰ ক্ষেত্ৰত নামঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সমাজ সংস্কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ এই সংহতি শব্দটো কিন্তু উল্লেখ কৰা নাছিলে কিন্তু পৰৱৰ্তী কালত ভকতসকলৰ মাজত কি বিভিন্ন কাৰণত হ'ব পাৰে ভকতসকলৰ মাজত যিটো বিভাজনৰ সৃষ্টি হ'ল ই কিন্তু সঁচাকৈ লক্ষণীয় আৰু দুখনীয় বিষয় কাৰণ যিজন পৰম ঈশ্বৰ স্বৰূপে আহি গুৰু হিচাপে আহি মহাপুৰুষ গুৰুজনে একতাৰ দোলেৰে সমস্তকে বান্ধিব বিচাৰিছিলে আৰু পৰৱৰ্তী কালতে ভকতসকলৰ মাজতে কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈ সত্ৰ স্থাপনৰ লগত সংহতি স্থাপন হ'ল কিন্তু আমি আহ্বান এতিয়াহে এইটোহে কৰিব বিচাৰিম যে সমস্তখিনিয়ে যদি একলগ হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক যদি আগস্থান দি আগুৱাই নিব বিচাৰে তেন্তে হ'লে নিশ্চয় সকলোৰে মাজত এটা একতাৰ দোল পুনৰবাৰ স্থাপন হ'ব পুনৰবাৰ এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ
বাৰ্তা বাক্য কেতিয়াও প্ৰকাশলৈ নাহিব তাৰেই প্ৰণিপাত জনাইছো আৰু আজি অনুষ্ঠান ভাগলৈ তেখেত আহি আমাক যিখিনি উপকৃত কৰিলে তাৰ বাবে তেখেতক কৃতজ্ঞতা স্বীকাৰ কৰি আজি অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছো কিন্তু আজি অনুষ্ঠান ভাগত যিখিনি চৰ্চা হ'ল সেইখিনি আমাৰ ব্যক্তিগত একো ধাৰণা নাই আমি স্পষ্টকৈ প্ৰকাশ কৰি সমস্তখিনি কথা সুধি সমাজ আৰু ৰাইজৰ ওচৰত প্ৰকাশ কৰিছো সকলোৱে বিচাৰ্য বিষয়খিনি ল'ব আৰু আমাক কমেন্টৰ মাধ্যমেৰে হওক বা আজি যেনেকৈ তেখেতে নিজে ইচ্ছা কৰি আমাৰ সাক্ষাৎকাৰ অনুষ্ঠান ভাগলৈ আহিল গতিকে পৰৱৰ্তী কালত অসমৰ নালাগে অসম ভাৰতৰ সকলো স্থানৰ পৰা যিসকলে এই অনুষ্ঠানলৈ আহিব বিচাৰে তেখেতসকলে আহি নিজৰ মতসমূহ প্ৰকাশ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰি অনুষ্ঠান ভাগৰ পৰা বিদায় লৈছো কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম